চাওক আপোনালোকে গা ধুলে আৰু এনেকৈ তেখেতৰ যিটো চলাই তেখেতক মালিকক মানে এনেকুৱা মানে কিবা এটা কৈ আছে বাৰু। নমস্কাৰ আপোনালোকক সকলোকে। আৰু ইপিনে চাওক আপোনালোকে হাতী গা ধোৱাৰ দৃশ্য দেখাই আছোঁ আপোনালোকক। খৰচীয়া হাতী মানে জংঘলীয়া হাতী নহয়। দেখা পালোঁ এইটোৰ কাৰণে আপোনালোকক অলপ দেখাম বুলি নামিলোঁ দেই। মানে ওচৰৰ পৰা দেখি আছোঁ সেইটো কাৰণে অলপ ৰৈ পেলাই ভিডিঅ' এটা বনাম বুলি দেখালোঁ আপোনালোকক। মোৰ ঘৰটো মোৰ অঞ্জলি হয়। আৰু আপোনাৰ হাতীটো আপোনাৰ নিজৰে হয়? জাকুৱাপাৰা। আপোনাৰ মালিকটোৰ নাম? ডিষ্টাৰ্ব নিদিয়ে একো না? নাই ৰংজুলি মোৰ ভালুকজুলি হয়। এই আপোনাৰ কাহিবিৰিৰ ওচৰ যে ভালুকজুলি ৰংজুলি 5 কিলোমিটাৰ যাব লাগে। আপোনালোকে হাতী গা ধোৱা দৃশ্যসমূহ চাওক। মানে মই অলপ ৰৈ দিলোঁ, মানে গৈ আছিলোঁ, মানে দুধনৈত গৈ আছিলোঁ, দেখা পালোঁ এই দৰংগিৰিত দেখা পালোঁ মাহঁতে মানে গা ধুই আছে সেইটো কাৰণে। আৰু দেখিছে আপোনালোকে উঠিলে এতিয়া যেনেকৈ সেই বনৰীয়া হাতীবিলাকক ভয় কৰোঁ তেনেকৈ ভয় লাগি গৈছে আৰু। দেখিছে আপোনালোকে ইমান সুন্দৰ দৃশ্য নহয়? আপোনালোকে চাই থাককচোন। চাওক আপোনালোকে গা ধুলে আৰু এনেকৈ তেখেতৰ যিটো চলাই তেখেতক মালিকক মানে এনেকুৱা মানে কিবা এটা কৈ আছে বাৰু। দে আপুনি কি কৈ আছে দাদা? এইটো তেওঁক মানে কি কৈ আছে? পানী উঠাব দি আছে। নামটো কি থৈছে? জয়মালা। জয়মালা আমাৰ মাতিলৈ আহিব নহয়? জয়মালা। দে আহোঁ দাদা। ভাল লাগিল হা, ঠিক আছে।